হাই এভৰিৱান, এই গৰমৰ পৰা ৰক্ষা পাবলৈ পঁইতা ভাতৰ জুতি বাৰু কোনে কোনে লৈছে? আজি পঁইতা ভাতৰ জুতি ল'ম বুলি আগদিনাখনি ভাত অলপ সৰহকৈ ৰান্ধি পানী দি থৈ দিছিলোঁ আৰু বিভিন্ন ধৰণৰ ভাজি আৰু লগতে পিটিকাৰ সৈতে এইদৰে আজিৰ দুপৰীয়াৰ সাজটোত পঁইতা ভাতৰ জুতি ল'লোঁ। এইকেইদিন অৱশ্যে বাহিৰৰ কেইটামান ভিডিঅ' দেখি আছোঁ, অসমীয়া পঁইতা ভাতৰ নাম দি পেলাই তেওঁলোকে দৈ মিক্স কৰি পেলাই পঁইতা ভাত খাওঁ বুলি দেখাই আছে। দেখি অৱশ্যে অকণমান খং উঠিছে, বেয়াও লাগিছে। আপোনালোকৰ চাগে উঠিছে ন? স্বাভাৱিক উঠিবই, কিয়নো আমিতো পঁইতা ভাত সেইদৰে কোনোদিন খাই পোৱা নাই বা শুনিও পোৱা নাই দৈ মিক্স কৰি পঁইতা ভাত খাওঁ বুলি। আৰু পিছত বেলেগ বেলেগ ভিডিঅ' আৰু গুগলত চাৰ্চ কৰি দেখিছোঁ যে সেইদৰে মানে খোৱাৰ পৰম্পৰা বাহিৰত আছে। কোনো কোনো ঠাইত সেইদৰে দৈ মিক্স কৰি খায়। অৱশ্যে সেয়াৰ নাম পঁইতা ভাত নহয়, তেওঁলোকৰ নামটো বেলেগ। বাদ দিয়ক বাৰু, একো নাই, তথাপিও অকণমান বেয়া লাগে আৰু হ'ব, আমি শিকাব নালাগে। আমাৰ যিসকলে অসমীয়াসকলে পঁইতা ভাত খাই পাইছে, আমি কিদৰে প্ৰস্তুত কৰোঁ। আগদিনাখনে ভাতত পানী দি থৈ দিওঁ আৰু পিছদিনা সেই ভাতখিনিৰ পৰা যোনটো এটা গোন্ধ আৰু লগতে পঁইতা ভাতৰ নিজৰ যোনটো টেঙি ফ্লেভাৰ এটা আহে, সেইটোৱে মানে ভাতকেইটাৰ আৰু টেষ্টটো ডাবল কৰি দিয়ে। আৰু লগতে বিভিন্ন ধৰণৰ পিটিকা, যদি স্পেচিয়েলি মাছৰ অকণ পোৰা পিটিকা থাকে ক'বই নালাগে। আজি অৱশ্যে মোৰ মাছৰ আইটেম একেবাৰেই নাছিলে। মোৰ আজি আছিলে ৰঙালাওৰ পিটিকা, মচন্দৰী টাৱাত দি পেলাই কলপাতত দি সেকা, ৰঙালাও গুটি ফ্ৰাই, কাচকল কেৰেলা ফ্ৰাই, আমৰ আচাৰ অকণমান, মষ্ট ইম্পৰ্টেণ্ট আলুৰ পিটিকা, পোৰা বিলাহী পিটিকা, তিয়ঁহ আৰু আম দি পেলাই পদিনাৰ চাটনি। লগতে ভাতত আছিলে নিমখ আৰু কেঁচা মিঠাতেল, পিঁয়াজ, আদা আৰু জলকীয়া। লগতে মই নেমুকণ সজাইছোহে দেই। পঁইতা ভাতৰ যোনটো টেঙি ফ্লেভাৰ, এক্সট্ৰা নেমু নললেও হৈ যায়। এইদৰে আজি থালিখন কমপ্লিট কৰিম। ছামাৰ স্পেচিয়েল লাঞ্চৰ আজি আছিলে ডে 4। অ'কে, বাই। হাই এভৰিৱান, এই গৰমৰ পৰা ৰক্ষা পাবলৈ পঁইতা ভাতৰ জুতি বাৰু কোনে কোনে লৈছে? আজি পঁইতা ভাতৰ জুতি ল'ম বুলি আগদিনাখনি ভাত অলপ সৰহকৈ ৰান্ধি পানী দি থৈ দিছিলোঁ আৰু বিভিন্ন ধৰণৰ ভাজি আৰু লগতে পিটিকাৰ সৈতে এইদৰে আজিৰ দুপৰীয়াৰ সাজটোত পঁইতা ভাতৰ জুতি ল'লোঁ। এইকেইদিন অৱশ্যে বাহিৰৰ কেইটামান ভিডিঅ' দেখি আছোঁ, অসমীয়া পঁইতা ভাতৰ নাম দি পেলাই তেওঁলোকে দৈ মিক্স কৰি পেলাই পঁইতা ভাত খাওঁ বুলি দেখাই আছে। দেখি অৱশ্যে অকণমান খং উঠিছে, বেয়াও লাগিছে। আপোনালোকৰ চাগে উঠিছে ন? স্বাভাৱিক উঠিবই, কিয়নো আমিতো পঁইতা ভাত সেইদৰে কোনোদিন খাই পোৱা নাই বা শুনিও পোৱা নাই দৈ মিক্স কৰি পঁইতা ভাত খাওঁ বুলি। আৰু পিছত বেলেগ বেলেগ ভিডিঅ' আৰু গুগলত চাৰ্চ কৰি দেখিছোঁ যে সেইদৰে মানে খোৱাৰ পৰম্পৰা বাহিৰত আছে। কোনো কোনো ঠাইত সেইদৰে দৈ মিক্স কৰি খায়। অৱশ্যে সেয়াৰ নাম পঁইতা ভাত নহয়, তেওঁলোকৰ নামটো বেলেগ। বাদ দিয়ক বাৰু, একো নাই, তথাপিও অকণমান বেয়া লাগে আৰু হ'ব, আমি শিকাব নালাগে। আমাৰ যিসকলে অসমীয়াসকলে পঁইতা ভাত খাই পাইছে, আমি কিদৰে প্ৰস্তুত কৰোঁ। আগদিনাখনে ভাতত পানী দি থৈ দিওঁ আৰু পিছদিনা সেই ভাতখিনিৰ পৰা যোনটো এটা গোন্ধ আৰু লগতে পঁইতা ভাতৰ নিজৰ যোনটো টেঙি ফ্লেভাৰ এটা আহে, সেইটোৱে মানে ভাতকেইটাৰ আৰু টেষ্টটো ডাবল কৰি দিয়ে। আৰু লগতে বিভিন্ন ধৰণৰ পিটিকা, যদি স্পেচিয়েলি মাছৰ অকণ পোৰা পিটিকা থাকে ক'বই নালাগে। আজি অৱশ্যে মোৰ মাছৰ আইটেম একেবাৰেই নাছিলে। মোৰ আজি আছিলে ৰঙালাওৰ পিটিকা, মচন্দৰী টাৱাত দি পেলাই